নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' আনিছোঁ এইটো হৈছে আসাম হেল্থ ডিপাৰ্টমেণ্টৰ যিটো ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছে তাৰে সম্পৰ্কত হৈছে এইটো ভিডিঅ' আৰু আপোনালোকে জানে ডিএমইৰ যিটো নন টেকনিকেলৰ এক্সাম আছে এইটো অতি কম দিনৰ ভিতৰতে অনুষ্ঠিত হ'ব আৰু এই এক্সাম সম্পৰ্কীয় এটা নটিফিকেশ্যন ৰিলিজ কৰিছে ডিএমইৰ ফালৰ পৰা আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ নোটিছ আৰু ইয়াতে আপোনালোকক এটা কাম কৰিবলৈ দিছে এই কাম কৰিবলৈ দিছে মানে একচুয়ালি আপোনালোকৰ এটা আপডেট ইয়াতে কৰিবলৈ দিছে এইখিনি আপোনালোকে 3 মাৰ্চৰ আগতে আপডেট কৰিব লাগিব আৰু আপোনালোকে জানে ডিএমইৰ যিটো নন টেকনিক্যাল আছে ইয়াৰে এক্সাম কিন্তু মাৰ্চ মাহৰ 9 তাৰিখতে অনুষ্ঠিত হ'ব আমি আপোনালোকক দেখুৱাম কোনটো নোটিছ ৰিলিজ কৰিছে আৰু এই নোটিছত কি কৰিব দিছে আপোনালোকে ভিডিঅ'টো চাব ভালদৰে তাৰ আগতে আপোনালোকে এবাৰ এক্সাম সম্পৰ্কীয় যেটো নোটিছ দিছিলে হেতু চাই লওক ফৰ ৰিটেন এক্সামিনেশ্যন অফ দা গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ কাৰণে গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট সেলফ মানে এটো ইমান তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিছিলে আৰু দা ৰিটেন এক্সামিনেশ্যন ইয়াৰ ৰিটেন এক্সামিনেশ্যন হ'ব 9 মাৰ্চ 2025 তাৰিখত ঠিক আছে এতিয়া চাও আহক কোনটো নোটিছ ডিএমই আজি ৰিলিজ কৰিছে যেটো অতি গুৰুত্বপূৰ্ণ এইখিনি চাও আগত এইটো নোটিছ আপোনালোকে ভালদৰে মন কৰিব 27 ফেব্ৰুৱাৰী অৰ্থাৎ যোৱাকালি এইটো নোটিছটো বনোৱা হৈছে আৰু ইয়াতে স্পেশালি কোৱা হৈছে যে মই এবাৰ পঢ়ি আছো আৰু ইয়াতে আপোনালোকে চাব পাৰিছে গভৰ্নমেন্ট অফ আসাম অফিস অফ দা ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম ঠিক আছে ইন কন্টিনিউয়েশন অফ দা এডভাৰটাইজমেন্ট ৰিক্ৰুটমেন্ট নাম্বাৰ এইবিলাক নাম্বাৰ দিয়া আছে আৰু লিখা আছে ক্যান্ডিডেট হু বিলংস টু টি ট্ৰাইবস or Adivasi community are directed to log in their account which will be available in the following website from 28 February 2025 to 3 March 2025 and submit their claim for reservation under T tribe and Adivasi community www.dme.assam.gov.in এইকেইটা ওয়েবসাইটত গৈ আপোনালোকক কি কৰিব দিছে স্পেশালি যিবিলাক ক্যান্ডিডেট টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ ফালৰ পৰা আছে তেখেতৰ যেটো ৰিজাৰ্ভেশন আছে এই ৰিজাৰ্ভেশন ইয়াতে ক্লেম কৰিব দিছে ঠিক আছে আৰু আপোনালোকে তাৰ কাৰণে এইখিনি এইটো যেটো ওয়েবসাইটৰ নাম লিখা আছে এইটো ওয়েবসাইটত গৈ ধুনিয়াকে আপোনালোকে মই দেখুৱাই দি আছো আপোনালোকে কেনেকৈ কি কৰিব এইটো ওয়েবসাইটত গৈ প্ৰথমে আপোনালোকে আপোনালোকৰ লগইন আইডি দি লগইন কৰিব লাগিব তাৰ পিছত আপোনালোকে তাতে এটা অপচন পাব এইটো অপচনত আপোনালোকে টি ট্ৰাইবৰ যেটো ৰিজাৰ্ভেশন আছে এইটো আপোনালোকে সিলেক্ট কৰি লব তাৰ পিছত আপোনালোকে সাবমিট কৰি লব ঠিক আছে তেনেহলে আহক মই পোনে এইটো ওয়েবসাইটত যাও যেটো ওয়েবসাইটত আপোনালোকৰ এইটো ৰিজাৰ্ভেশন ক্লেম কৰিব দিছে তেনেহলে চাও আহক আপোনালোকে এবাৰ ডিএমইৰ অফিচিয়েল ওয়েবসাইটত অহাৰ পাছত যেটো লিংক ইয়াতে নোটিছত লিখা আছিল হেতু গুগলত সাৰ্চ কৰাৰ পিছত আপোনালোকে যেতিয়া এইটো ওয়েবসাইটত আহিব ডিএমইৰ অফিচিয়েল ওয়েবসাইট ইয়াতে এটা আপোনালোকে নতুন এটা উইন্ডো দেখিবলৈ পাব আপডেট টি ট্ৰাইবস আদিবাসী স্ট্যাটাস আন্ডাৰ ওবিসি এমওবিসি ক্যাটাগৰী ইয়াতে সিম্পলি এবাৰ আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে চাওক ইয়াতে কি আহিছে ইয়াতে কিন্তু আপোনালোকে লগইন কৰাৰ এটা অপচন আহিছে ইয়াতে আপোনালোকে আপোনালোকৰ এপ্লিকেশন নম্বৰ অথবা মোবাইল নম্বৰ লগতে আপোনালোকে এপ্লাই সময়ৰ যেটো পাসওয়ার্ড দিছিলে এটো পাসওয়ার্ড দি ইয়াতে আপোনালোকে এবাৰ লগইন কৰিব লগইন কৰাৰ পাছত আপোনালোকৰ সম্মুখত এটা অপচন আহিব আপোনালোকৰ যেটো ৰিজাৰ্ভেশন আছিল টি ট্ৰাইবছৰ এটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব আৰু সিলেক্ট কৰাৰ পিছত আপোনালোকে সাবমিট কৰিব ঠিক আছে তো আশা কৰো আপোনালোকে বুজি পাইছে নিশ্চয়কৈ এটা ইনফৰমেশন এটো আপোনালোকে কৰিব লাগিব 3 মাৰ্চৰ আগতে 28 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চৰ ভিতৰত এইখিনি কাম আপোনালোকে কৰিব লাগিব ঠিক আছে তো নিশ্চয়কৈ ভিডিঅটো চাই বুজি পাইছে আৰু যদি ভিডিঅটো চাই ভাল পাইছে এটা লাইক দিব আৰু নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো সামৰিছো ইমানতেই ধন্যবাদ